নাই সেনেকুৱা ধৰণৰ একো ঘটনা হোৱা নাই আমাৰ যোনটো ৰোগী আছিলে তেখেতৰ আগদিনাখন আবেলি 8টা 8:30 বজাত এডমিশ্যন দিয়া গৈছিলে আমাৰ অবজাৰভেশ্যন ৰুমত আৰু তাৰপিছত তেওঁৰ যোনবিলাক দৰৱ পাতি দিব লাগে দিয়া গ'ল দিয়াৰ পিছত ৰাতিপুৱা 4টামান বজাত তেওঁ মানে ৰেডি হ'ল যোনটো আমাৰ গাইনী বিভাগৰ পৰা কয় যে ৰেডি ফৰ ডেলিভাৰী তেওঁলোক সেইকাৰণে লেবাৰ ৰুমলৈ ট্ৰেন্সফাৰ কৰি দিয়া গ'ল আৰু তাৰপিছত লেবাৰ ৰুমত থাকিলে তেওঁ আমাৰ কিছুমান দৰৱ দিয়ে আৰু মানে যাতে মানে নৰ্মেল ডেলিভাৰী প্ৰচেছটো ইজিয়াৰ হয় আৰু পেইন ফ্ৰী হয় ৰোগীৰ মাকৰ কাৰণে সেইখিনি কৰাৰ পিছত 7:21 আমাৰ যোনখিনি ৰেকৰ্ড আছে তাৰ মতে 7:21 মানত তেওঁক ডিক্লেৰেশ্যন দিলে যে ৰিচাৰ্চিজেণ্ট ফেইলাৰ তাৰমানে যোনটো নৱজাতক জন্ম হৈছিলে সেইটো ৰিভাইভ হোৱা নাই তো আমি তেওঁক তেতিয়া মানে ডেড বুলি ডিক্লেয়াৰ কৰা যায় আৰু সেই কথাখিনি তেওঁলোকৰ দেউতাক মাক আৰু আছিলে লগতে দেউতাকৰ মানে মাদাৰ ইন ল তাৰমানে দেউতাক মাক আৰু মাদাৰ ইন ল চব আছিলে তাতে তেওঁলোকক গোটেইখিনিকে বুজাই দিয়া গৈছিলে আৰু তাৰপিছত আমাৰ যোনবিলাক নৰ্মেল প্ৰচেছ থাকে আৰু বেবীটো এনেকুৱা ধৰণৰ নষ্ট হ'লে সেইখিনি কৰা গ'ল বাকী যোনটো অভিযোগ ওলাইছে সেইটো তাৰ একো ভিত্তি একচুৱেলি নাই মই ভাবিছোঁ যে তেওঁলোকৰ যিহেতু এটা ইমান এটা ইচ্ছা আছিলে যে বাচ্চাটো জন্ম হ'লে কি কৰিব হয়তো অলপমান চাগে ইম'চনেল এটা আউটবাৰ্ষ্ট হৈছে আৰু মোৰ ফালৰ পৰাই তেওঁলোকে একো অভিযোগো নিদিওঁ তেওঁলোকে তেওঁৰ ফালৰ ৰাইট যে ক'ব পাৰে এনেকৈ কিন্তু এনেকুৱা ধৰণৰ আমাৰ কৰ্তৃপক্ষৰ ফালৰ ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ এক্সচেঞ্জ বা যোনটো কোৱা গৈছে এতিয়া মানে যোনখিনি অভিযোগ দিছে সেইখিনি মই নহয় বুলি ক'ম তেওঁলোকে আৰু এটা কথা কৈছে যে অভিভাৱকক বহুত পলমকৈ খবৰ দিছে 5 দিনাহে জন্ম পোৱাৰ খবৰটো দিছে এই কথাটো নাই লগে দিছে কাৰণ লগে আমি দিবই লাগে নহয় ডেলিভাৰী হোৱাৰ পিছত দিব লাগিব তাৰপিছত তেখেতক নিজৰ বেলেগ এখন বেডত নিব লাগিব সেইকাৰণে এইটো অভিযোগ মানে ইয়াতে নাখাতে তাৰমানে তেওঁ যোনখিনি কৈছে হাতৰ আঙুলি প্ৰথম 6টা আছিলে সেইখিনি বস্তু একচুৱেলি আপোনালোকৰ পৰাই শুনিছোঁ মই এনেকুৱা ধৰণৰ আমাৰ একো নাই ৰেকৰ্ডত হয় নাই তেওঁলোকে কৈছে যে আৰক্ষীৰ কাষত চাৰিব বা তেনেকুৱা ধৰণৰ কথা কৈছে আচলতে কি আহ্বান জনাব বা কি বুজাব বিচাৰিব তেওঁলোককতো চাওক এতিয়া তেওঁলোকৰ আজি এটা মিছএপ হ'ল বেবীটো জন্ম হৈ পেলাই এটা কিবা ইচ্ছা আছিলে যে ডাঙৰ দীঘল কৰিবলৈ যিখিনি হ'ল বাৰু এতিয়া মই তাৰ বিষয়ে একো নকওঁ আৰু কিন্তু আমিতো সদায় থাকিম নেক্সট টাইম যদি কিবা ডেলিভাৰী চিন্তা কৰে আমাৰ তাতে আহিলে হ'ল আমি নৰ্মেল ভাল ছিষ্টেমটো দেখাই দিম যাতে মানে মাকো সুস্থ থাকিব লাগিব ডেলিভাৰীৰ কাৰণে নৰ্মেল সময়ত যি কৰিব লাগে যি টীকাকৰণ কৰিব লাগে খোৱা বস্তু কেনেকৈ খাব লাগে গোটেইখিনি দেখাই দিম যাতে মানে তেওঁলোকৰ একো এনেকুৱা ধৰণৰ এটা দুৰ্ভাগ্যজনক অৱস্থালৈ নাযায় আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ